নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলত খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ দিব ওলাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ মাজতেই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। শীঘ্ৰেই মুছলমানে পাব এতিয়া জাতিৰ পৰিচয়, মুকলিকৈ দিব পাৰিব নিজৰ পৰিচয়। এটা জাতিগত জনগণনা হ'ব মুছলমান লোকসকলৰ। পঞ্চায়ত নিৰ্বাচনৰ মাজতেই এতিয়া মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। জাতিগত জনগণনাৰ হ'ব মুছলমান লোকসকলৰ। ৰাজ্যৰ মুছলমানে মুকলিকৈ দিব পাৰিব এতিয়া নিজৰ জাতিৰ পৰিচয়, মুকলিকৈ লিখিব পাৰিব জলহা সৈয়দ জাতিৰ পৰিচয়। এটা মুছলমান সমাজৰ দাবীৰ প্ৰতি সঁহাৰি এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ। জাতিগত স্বীকৃতি পোৱাৰ পিছতেই কোনোৱেও মুছলমানক এতিয়া কৰিব নোৱাৰিব তুচ্ছ তাচ্ছিল্য। পঞ্চায়ত নিৰ্বাচনৰ মাজতেই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ৰেকৰ্ড। আলগাপুৰত নিশা পৰ্যন্ত চলি আছে এতিয়া ভোটগ্ৰহণ। আলগাপুৰ বৰনগড় গাৰ্লছ হাইস্কুল কেন্দ্ৰত নিশা পৰ্যন্ত চলিছে এতিয়া ভোটগ্ৰহণ। ভোট দিবলৈ বৰ্তমানেও শাৰী এতিয়া বহু লোকৰ। ৰেকৰ্ড এতিয়া আলগাপুৰত নিশা পৰ্যন্ত চলি আছে ভোটগ্ৰহণ। আলগাপুৰ বৰনগড় গাৰ্লছ হাইস্কুল কেন্দ্ৰত নিশা পৰ্যন্ত চলিছে ভোটগ্ৰহণ। ভোট দিবলৈ বৰ্তমানেও শাৰী এতিয়া বহু লোকৰ। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অপেক্ষা কৰিছে বহু লোকে। এটা ভোটগ্ৰহণত বিলম্ব হোৱাৰ অভিযোগ এতিয়া কংগ্ৰেছ প্ৰাৰ্থী আফতাব উদ্দিন লস্কৰৰ। আলগাপুৰত নিশা পৰ্যন্ত চলি আছে ভোটগ্ৰহণ। আলগাপুৰ বৰনগড় গাৰ্লছ হাইস্কুল কেন্দ্ৰত এতিয়া নিশা পৰ্যন্ত চলিছে ভোটগ্ৰহণ। ভোট দিবলৈ বৰ্তমানেও শাৰী এতিয়া বহু লোকৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পুনৰ 7.5 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প। এতিয়া কি হ'ব বিশ্বত? ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল দুখনকৈ দেশ। এটা ভূমিকম্পৰ পিছতেই জাৰি কৰা হৈছে ছুনামিৰ এলাৰ্ট। দিব লৈছোঁ এটা অতিকৈ ডাঙৰ খবৰ। কি হ'ব এতিয়া বিশ্বত, তাক লৈ ডাঙৰ প্ৰশ্ন। পুনৰ 7.5 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প। ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল দুখনকৈ দেশ। আৰ্জেণ্টিনা আৰু চিলিত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি। এটা ভয়ংকৰ ভূমিকম্পৰ পিছতেই দুয়োখন দেশত লাগিছে হাহাকাৰ। কিছু মুহূৰ্তলৈকে কঁপি থাকে দুয়োখন দেশ। এতিয়া বহুত ক্ষয় ক্ষতি হোৱাৰ আশংকা। ম্যানমাৰৰ দৰেই পৰিস্থিতি হোৱাৰ আশংকা এতিয়া এই দুয়োখন দেশত। ভূমিকম্পৰ পিছতেই এতিয়া জাৰি কৰা হৈছে ছুনামিৰ এলাৰ্ট। কি হ'ব এতিয়া বিশ্বত, তাক লৈ ডাঙৰ প্ৰশ্ন। পুনৰ 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি। এটা ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল দুখনকৈ দেশ। আৰ্জেণ্টিনা আৰু চিলিত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ভাৰতৰ ভয়ত এতিয়া পাকিস্তানত লকডাউন সদৃশ পৰিৱেশ। সীমান্তত গাঁও এৰি তালি টোপোলালৈ পলাইছে এতিয়া শ শ পাকিস্তানী। হাহাকাৰ অৱস্থা এতিয়া পাকিস্তানত। খালী হৈ পৰিছে ৰাজপথ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ ভয়ত এতিয়া পাকিস্তানত লাগিছে হাহাকাৰ। সীমান্তৰ গাঁৱৰ পৰা পলাইছে এতিয়া পাকিস্তানী। খালী হৈ পৰিছে প্ৰতিখন গাঁও আৰু চহৰ। এটা তালি টোপোলা বান্ধি পলাইছে হাজাৰ হাজাৰ পাকিস্তানী। লকডাউনৰ সদৃশ পৰিৱেশ পাকিস্তানৰ ৰাজপথত। ভাৰতৰ যুদ্ধাভ্যাস দেখি কঁপি আছে এতিয়া পাকিস্তান। ঘৰ দুৱাৰ এৰি পলাইছে এতিয়া শ শ লোক। ৰাতিৰ ভিতৰতে অন্তৰ্ধান হৈছে ইটোৰ পিছত সিটো পৰিয়াল। ভাৰতৰ আক্ৰমণৰ ভয়ত এতিয়া বৈঠক পাতিৰ তৎ পোৱা নাই প্ৰাক চৰকাৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ভয়ংকৰ ঘটনা সংঘটিত হয়। পুখুৰীত দলিয়ালে এতিয়া বেল্ট বাকচ। দুই প্ৰাৰ্থীৰ সংঘাতক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। দিব লৈছোঁ এটা ব্ৰেকিং আপডেট। পঞ্চায়ত নিৰ্বাচনক লৈ শ্ৰীভূমি জিলাত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হয়। পুখুৰীত দলিয়ালে এতিয়া বেলট বাকচ। ভোটকেন্দ্ৰৰ অনিয়ম হোৱাৰ অভিযোগ আনি ভয়ংকৰ সংঘাত সৃষ্টি হয়। এটা দুই নিৰ্দলীয় প্ৰাৰ্থীৰ তাহেৰ আহমেদ আৰু বাহাৰুদ্দিনৰ মাজত এতিয়া মাৰপিটৰ ঘটনা। ভয়ংকৰ মাৰপিটৰ ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতি। 240 নং নয়াদহৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণৰ কেন্দ্ৰত এই ঘটনাটো সংঘটিত হয়। এটা সংকটজনক অৱস্থাত বাহাৰুদ্দিনক হাস্পতালত ভৰ্তি কৰোৱা হয়।
আনহাতে ধলচেৰা পঞ্চায়তৰ 1381 নম্বৰৰ ভোটগ্ৰহণ কেন্দ্ৰটো ব্যাপক উত্তেজনা। একাংশ উদন্ত লোকে ভোট কেন্দ্ৰৰ পৰা বেলট বাকচ পেলাই দিয়ে পানীত। ইয়াৰ পিছতে এতিয়া হাহাকাৰ লাগে ভোট কেন্দ্ৰত। ভোট কেন্দ্ৰৰ অনিয়ম হোৱাৰ অভিযোগ এতিয়া আনি ভয়ংকৰ সংঘাত সৃষ্টি হয়। দুই নিৰ্দলীয় প্ৰাৰ্থী তাহেৰ আহমেদ আৰু বাহাৰুদ্দিনৰ মাজত এতিয়া মাৰপিটৰ ঘটনা। ভয়ংকৰ মাৰপিটৰ ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ভোট কেন্দ্ৰতে আদায় কৰিলে নামাজ। এতিয়া ভোটদানৰ বাবে শাৰী পাতি থকাৰ সময়তেই মুছলমানে আদায় কৰিলে নামাজ। এতিয়া ভোট কেন্দ্ৰতো নামাজ আদায় কৰি একাংশ মুছলমানে দেখুৱালে নিদৰ্শন। ভোট কেন্দ্ৰত আদায় কৰিলে এতিয়া নামাজ। ভোটদানৰ বাবে শাৰী পাতি থকাৰ সময়তেই মুছলমানে আদায় কৰিলে নামাজ। ভোট কেন্দ্ৰৰ পথাৰত আদায় কৰে আছাৰৰ নামাজ। নামাজ সদায় প্ৰথম আৰু মুখ্য বুলি কয় মুছলমানৰ লোকে। এতিয়া হাইলাকান্দিৰ আলগাপুৰ কাঞ্চনপুৰ এটা ভোট কেন্দ্ৰত এই দৃশ্য দেখা গৈছে। এটা ভোট কেন্দ্ৰতো নামাজ আদায় কৰি একাংশ মুছলমানে দেখুৱালে নিদৰ্শন। এটা ভোট কেন্দ্ৰৰ পথাৰত আদায় কৰে আছাৰৰ নামাজ। নামাজ সদায় প্ৰথম আৰু মুখ্য। হাইলাকান্দিৰ আলগাপুৰ কাঞ্চনপুৰৰ এটা ভোট কেন্দ্ৰত এই দৃশ্য দেখা গৈছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, মেট্ৰিক পাছ কৰা আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়াৰে পৰা নামভৰ্তিৰ বাবে নালাগে কোনো ইনকাম চাৰ্টিফিকেট। ৰেচন কাৰ্ড দেখুৱালেই লাভ কৰিব এতিয়া বিনামূলীয়াৰ নামভৰ্তি। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি। নালাগে ইনকাম চাৰ্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব এতিয়া বিনামূলীয়া। একাদশ শ্ৰেণীৰ ছাত্ৰীৰ নামভৰ্তি হ'ব এই বিনামূলীয়া। সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা ডাঙৰ খবৰ। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব এতিয়া ছাত্ৰ ছাত্ৰীয়ে। ৰেচন কাৰ্ড দেখুৱালেই এতিয়া কলেজত হ'ব বিনামূলীয়া নামভৰ্তি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ ল'ৰা ছোৱালী এতিয়া ভাৰতীয় নহয়। গৌৰৱ গগৈৰ পত্নীও ভাৰতীয় নাগৰিক নহয়, সন্তানো ভাৰতীয় নহয়। পাকিস্তানৰ প্ৰতিহে প্ৰেম বেছি গৌৰৱ গগৈ। এটা গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই পুনৰ ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা ব্ৰেকিং আপডেট, গৌৰৱ গগৈৰ ল'ৰা ছোৱালী ভাৰতীয় নহয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ প্ৰতিহে প্ৰেম বেছি গৌৰৱ গগৈ। এটা গৌৰৱ গগৈৰ পত্নীও ভাৰতীয় নাগৰিক নহয়, সন্তানো ভাৰতীয় নাগৰিক নহয়। গৌৰৱ গগৈয়ে প্ৰমাণ কৰি দেখুৱাওক তেওঁ দুই সন্তান ভাৰতীয় নাগৰিক বুলি এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ হাতত পাক্কা প্ৰমাণ আছে, মুখ্যমন্ত্ৰীৰ হাতত পাক্কা প্ৰমাণ আছে বুলি কয়। এটা ভাৰতৰ প্ৰতি নহয়, পাকিস্তানৰ প্ৰতিহে বেছি মৰম আছিল গৌৰৱ গগৈ। এটা তৰুণ গগৈ দুই নাতি ভাৰতীয় নোহোৱাটো দুৰ্ভাগ্যজনক কথা। এটা 15 দিন পাকিস্তানত কি কৰিছিল গৌৰৱ গগৈয়ে, তাক লৈও ডাঙৰ প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানত দেশপ্ৰেমৰ কাম নহয়, কিয় পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, তাক লৈও ডাঙৰ প্ৰশ্ন। এটা 15 দিন কি কৰি আছিল পাকিস্তানত, তাৰ উত্তৰ দিব লাগে জনতাক। এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈক পুনৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, পাকিস্তানৰ এজেণ্ট তেতিয়া গৌৰৱ গগৈ। নিৰ্বাচনী সভা চলি থকাৰ মাজতেই গৌৰৱ গগৈ কলা পতাকা প্ৰদৰ্শন। এটা গৌৰৱ গগৈ বিৰোধী শ্লোগানেৰে উত্তপ্ত পৰিস্থিতি। গৌৰৱ গগৈৰ বিৰুদ্ধে নলবাৰীত স্থানীয় ৰাইজৰ ক্ষোভ প্ৰকাশ। এটা ৰাইজৰ ভয়ত অন্য পথেৰে পলায়ন কৰে সাংসদ গৌৰৱ গগৈ। পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ। নিৰ্বাচনী সভা চলি থকাৰ মাজতেই গৌৰৱ গগৈ কলা পতাকাৰ প্ৰদৰ্শন। গৌৰৱ গগৈ বিৰোধী শ্লোগানেৰে উত্তপ্ত পৰিস্থিতি। গৌৰৱ গগৈৰ বিৰুদ্ধে নলবাৰীত এতিয়া স্থানীয় ৰাইজৰ ক্ষোভ প্ৰকাশ। স্থানীয় ৰাইজে গৌৰৱ গগৈক দিলে পহুখেদা। এটা ৰাইজৰ ভয়ত অন্য পথেৰে পলায়ন কৰে সাংসদ গৌৰৱ গগৈ। পাকিস্তানৰ এজেণ্ট এতিয়া গৌৰৱ গগৈ বুলি মন্তব্য কৰে একাংশ ৰাইজে।